সকলোৱে অৱগত যে আগন্তুক আমাৰ অহা বছৰ তাৰ পিছৰ বছৰত আমাৰ অসমৰ ভিতৰত কেইবাটাও নিৰ্বাচন হ'ব, বাই ইলেকশ্যন হ'ব, কাউন্সিলৰ নিৰ্বাচন হ'ব। সদ্যহতে আমি কেনেদৰে আগবাঢ়ি গ'লে ভাল, যিহেতু অলপ দিন আগতে আমাৰ দলৰ নেতৃত্ব অসমৰ প্ৰতিখন জিলালৈ গৈ তেওঁলোকে চাই আহিছে যে আগন্তুক দিনত দলটোক শক্তিশালী কৰিবলৈ হ'লে, ৰাইজৰ বিষয়বোৰ মাতিবলৈ হ'লে কেনেদৰে আমাক আগবাঢ়িব লাগে, গোটেইখিনি পৰামৰ্শ তেওঁলোকে আমাৰ কৰ্মীখিনিৰ পৰা লৈ আনিছে। এতিয়া আমি সেই পৰামৰ্শ লৈ আগন্তুক আমাৰ যিখিনি নিৰ্বাচন, আমি সেই পৰামৰ্শবোৰ আমি কেনেদৰে ৰূপায়ণ কৰিব পাৰোঁ, আমি নিজৰ মাজত যে আমাৰ এটা ৰেফৰ্মৰ প্ৰচেছ আৰম্ভ হৈছে, আমি নিজৰ কামৰ যোগেদি কেনেকৈ দেখাব পাৰোঁ তাৰ ওপৰত আমাৰ এটা চৰ্চা যি হ'ব। আৰু আমাৰ বিভিন্ন আমাৰ দলৰ নেতৃত্ব উপস্থিত আছে। মই কৈছোঁ কেইবাটাও নিৰ্বাচন আছে, নিশ্চয় তাৰ ভিতৰত নগাঁও বাই ইলেকশ্যন আছে। আজি যিহেতু নগাঁও বাই ইলেকশ্যন আমাৰ ভবা মতে খুব কম সময়ৰ ভিতৰত তেওঁলোকে ঘোষণা কৰিব, যিহেতু শ্বিলং মেঘালয়ৰ ভিতৰত শ্বিলঙৰ লোকসভা লৈও এটা বাই ইলেকশ্যন হোৱা আমি জানো। তো সেইকাৰণে আমি আশা কৰোঁ কম সময়ৰ ভিতৰত দুয়োটাই শ্বিলং আৰু নগাঁও বাই ইলেকশ্যনৰ ঘোষণা নিৰ্বাচনী আয়োগৰ পৰা হ'বগৈ। তো তাৰ ওপৰতো আমি কথাখিনি পাতিম। বিজেপি দুৰ্নীতিগ্ৰস্ত মানুহখিনিৰ ওপৰত কোনো ধৰণৰ পদক্ষেপ কেতিয়াও নলয়। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত আন্দোলন চলি আছে যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদত্যাগ কৰক, যিজনে এটা নহয়, দুটা নহয়, তিনিটা তেওঁলোকৰ ডাঙৰ পৰীক্ষা ব্যৱহাৰ কৰিবলৈ আজি বিফল হৈছে। তেওঁকে পদত্যাগ কৰিবলৈ কোৱা নাই, তেতিয়া ইয়াত কি হ'ব? বিজেপি দুৰ্নীতি ৰক্ষা কৰা মানুহ, দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীখিনি পদত্যাগ নিৰ্দেশ দিয়া মানুহ নহয়। মই আমাৰ যোৰহাটৰ ৰাইজৰ ওচৰত মই কিয় নাযাম? যদি আজি যোৰহাটৰ ৰাইজে আমাক লোকসভা নিৰ্বাচনত আশীৰ্বাদ প্ৰদান কৰিলে, এইবাৰ ক'লে আমাৰ নিজৰ ভোটৰ যোগেদি যে আপোনালোকে আৰু অলপ কষ্ট কৰক, তো আমি ৰাইজৰ মাজত আমি কিয় নাযাম? কিয় তেওঁলোকৰ কথা নুশুনিম? আমি মাত্ৰ ৰাইজৰ লগত সংযোগ আমি সৃষ্টি কৰিছোঁ, যি আমাৰ সকলো কৰ্তব্য, যে আমি ৰাইজৰ মাজত থাকি যিসকলৰ আমি কিবা কাৰণত যিসকলৰ ওচৰত আমি যাব নোৱাৰিলোঁ, তেওঁলোকৰ ওচৰত গৈ এনেকৈ ৰাইজৰ মাজত দলৰ প্ৰতি এতিয়াও মনোভাৱ ভাল। কিন্তু আমাৰ যি এটা সলনি এটা প্ৰক্ৰিয়া, নতুন কংগ্ৰেছ সৃষ্টি কৰা যে আমি এটা উদ্দেশ্য লৈ যোৱা 10 মাহৰ ভিতৰত আমি এটা উদ্দেশ্য লৈ কামখিনি কৰি আছিলোঁ। আমাক আৰু অলপ সময় লাগিব নতুন কংগ্ৰেছ ৰাইজৰ মাজত লৈ যাবলৈ, সেইখিনি আমাৰ চেষ্টাত থাকিব। আৰু মই ইয়াৰ আগতেও কৈছিলোঁ যে 10 মাহ যথেষ্ট কম সময়, এটা বিশাল দলৰ ভিতৰত বহুতখিনি নতুন তাত এটা কৰ্ম সংস্কৃতি আনা, আৰু সেইকাৰণে আমি আগন্তুক দিনটোক সময় মূল্যৱান ধৰি আমি কামখিনি কৰি যাম।